আপোনালোকে গোটেইখিনি গমেই পাইছে যে আমাৰ সমষ্টিত 4খন জিলা পৰিষদৰ সদস্যৰ আসন আছিল। তাৰে আমাৰ 4খনতে আনকণ্টেষ্ট আচলতে তেওঁলোকৰ এগৰাকী কেঞ্চেল হৈছে, 3গৰাকী উইথড্ৰ কৰিছে আৰু 19গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য তেওঁলোকে 12গৰাকীয়ে ফৰ্ম নিছিলে, নমিনেশ্যন ফৰ্ম নিছিলে, 9গৰাকীয়ে জমা দিলে, 3গৰাকীয়ে জমা দিয়া নাই আৰু 9গৰাকীয়ে উইথড্ৰ কৰিছে। গতিকে 19 জিলা কাউন্সিলৰ 19গৰাকীয়ে আনকণ্টেষ্ট হৈছে আৰু 190গৰাকী ৱাৰ্ড মেম্বাৰৰ তেওঁলোকে 77গৰাকীয়ে ফৰ্ম নিছিলে, নমিনেশ্যন ফৰ্ম তেওঁলোকৰ 64গৰাকীয়ে জমা দিছে। তাৰ বহুত কেঞ্চেল হৈছে, আচলতে কাগজ পাতি দিয়া নাই আৰু কেইখনমান উইথড্ৰ কৰিছে। গতিকে তেওঁলোকৰ দুখনত আজি কণ্টেষ্ট হৈছে, ইয়াত ইলেকশ্যন হৈছে আৰু আপোনালোকে দেখিছে যে শান্তিপূৰ্ণ পৰিৱেশত ইয়াত 2টা ছিটৰ কাৰণে ইলেকশ্যন হৈছে। যদিও কংগ্ৰেছে কৈছিলে যে তেওঁলোকে বয়কট কৰিছে বুলি, কিন্তু কংগ্ৰেছৰ যি ছাপোৰ্টত কেণ্ডিডেট উঠিছে তেওঁলোকেতো ঠিকেই কেম্পেইন বা এইখিনি কৰি আছে। গতিকে এই দুখনত আমি বিপুল ভোটত যিটো দেখিছোঁ, ৰাইজৰ যিটো সঁহাৰি, আমি বিপুল ভোটত জয়যুক্ত হ'বৰ কাৰণে সক্ষম হ'ম। তাৰমানে আমাৰ 4খন জিলা পৰিষদ আমাৰ সম্পূৰ্ণ দখলত থাকিব। 19খন আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য 2টা ব্লকত, এটা ব্লকত 11জন, এটা ব্লকত 8জন। গতিকে 2টা আঞ্চলিক পঞ্চায়ত আমাৰ দখলত থাকিব 100% আৰু 19খন গাঁও পঞ্চায়তত 10জনকৈ 190জন যি ৱাৰ্ড মেম্বাৰ, আমাৰ 188 অলৰেডি হৈয়ে গৈছে আনকণ্টেষ্ট আৰু 2গৰাকীও বিপুল ভোটত জয়যুক্ত হ'ব। 100% 19খন গাঁও পঞ্চায়ত আমাৰ দখলত থাকিব। গতিকে ইয়াত এইটো নতুন কথা নহয়। যোৱাবাৰো 100% আমাৰ পঞ্চায়ত আছিলে, জিলা পৰিষদ আছিলে, আঞ্চলিক পঞ্চায়ত আছে, তাৰ আগতেও আছে আৰু এইবাৰ যেনিবা আনকণ্টেষ্টৰ সংখ্যাটো বেছি, এটা অভূতপূৰ্ব হ'ল। এইটো এইকাৰণেই এইবাৰ বেছিকৈ হ'ল যে কংগ্ৰেছ দলটো আচলতে তৃণমূল পৰ্যায়ত তেওঁলোকৰ কোনো সংগঠন নাই। তৃণমূল পৰ্যায়ত তেওঁলোকৰ কৰ্মীসকল আচলতে হতাশ হৈছে, কাৰণ তেওঁলোকে 14 চনৰ পৰা যিহেতু ক্ষমতাত নাই। গতিকে আমাৰ তৃতীয়বাৰলৈ গভমেণ্ট হোৱাটো নিশ্চিত, 2বাৰটো হৈছে, ঠিক তেনেকৈ দিল্লীতো আমাৰ 3য়বাৰ গভমেণ্ট হৈছে। সেইকাৰণে তেওঁলোকৰ যিহেতু ভৱিষ্যত নাই, গতিকে কংগ্ৰেছ দলটো বিধ্বস্ত হৈছে আচলতে তৃণমূল পৰ্যায়ত। তেওঁলোকৰ সেই সংবাদ মাধ্যমৰ ওচৰত কৈ থাকিবলৈহে কেইজনমান মানুহ আছে, কিন্তু ফিল্ডত তেওঁলোকৰ মানুহখিনিক ধৰি ৰাখিবৰ কাৰণে, তেওঁলোকক সাহস দিবৰ কাৰণে বা কংগ্ৰেছ দলৰ ভেটি ধৰি ৰাখিবৰ কাৰণে তেওঁলোকৰ কোনো কুচকাৱাজ নাই। তেওঁলোকৰ নিজৰ ভিতৰতো কাজিয়া পেচাল আছেই। তাৰোপৰি টিকেট দিয়াৰ ক্ষেত্ৰত আপোনালোকে সেইবিলাক শুনিছেই, পইচা পাতি কেনেকুৱা সংগ্ৰহ কৰালৈ তেওঁলোকৰ মাজত কাজিয়া পেচাল হৈছে। যে কংগ্ৰেছ দলটো এতিয়া ভাৰতৰ স্বাধীনতা আন্দোলন, স্বাধীনতা সংগ্ৰাম কৰা দল, স্বাধীনতা অনা দল, এই দলটোত সেৱাৰ মনোবৃত্তি যিটো থাকিব লাগে, বৰ্তমান 9দুৱাৰ সমষ্টিত কংগ্ৰেছ দল কৰা সিংহভাগেই সৰহখিনিয়ে কোনো সেৱাৰ মনোবৃত্তি নাই। সেইকাৰণে তেওঁলোকে একত্ৰিতও নহয়, সেইকাৰণে তেওঁলোকে নিস্বাৰ্থভাৱে কোনো কাম নকৰে। গতিকে তেওঁলোকৰ সকলো কামতে এটা স্বাৰ্থ থাকে, যাৰ কাৰণে জনসাধাৰণে তেওঁলোকক প্ৰত্যাখ্যান কৰিছে। প্ৰতিটো নিৰ্বাচনত এইটো প্ৰতিফলন হৈছে আৰু প্ৰতিটো নিৰ্বাচনত আপোনালোকে দেখিছে যে আমি বেছি ভোট পাই যাবলৈ সক্ষম হৈছোঁ। এতিয়া মই 16 চনত 60,000 কিমান ভোট পাইছোঁ। তাৰপিছত আমি যদি চাওঁ 21 চনত আমি প্ৰায় 85,000 ভোট পাইছোঁ। তাৰপিছত আমি যদি চাওঁ 24 চনত লোকসভা নিৰ্বাচনত আমি প্ৰায় 1 লাখ ভোট পাইছোঁ। তাৰমানে ভাৰতীয় জনতা পাৰ্টীৰ ভোটটো দিনে দিনে বাঢ়ি গৈছে আৰু কংগ্ৰেছ দলটোক দিনে দিনে মানুহে প্ৰত্যাখ্যান কৰি তেওঁলোকৰ ভোটৰ সংখ্যাটো আজি এনেকুৱা এটা পৰ্যায় পালেগৈ। আমি বিচাৰোঁ যে গণতান্ত্ৰিক এই ব্যৱস্থাটো ভালকৈ চলিবৰ কাৰণে শক্তিশালী বিৰোধী দল লাগে। তেওঁলোকে বিৰোধী দলৰ নামত শক্তি আহৰণ কৰাতকৈ তেওঁলোকে দুৰ্বল হোৱা কাৰণবিলাকে কৰি থাকিল, যাৰ কাৰণে তেওঁলোকে আটাইবিলাক ছিটত নমিনেশ্যন দিব পৰাকৈ তেওঁলোকৰ শক্তি নাই, তেওঁলোকৰ প্ৰাৰ্থী নাই, তেওঁলোকে বিচাৰি তেওঁলোকৰ কেণ্ডিডেট উলিয়াব নোৱাৰিলে। আমাৰ দলৰ মানুহৰ ঘৰলৈ গৈ থাকিল কেণ্ডিডেট হ'বলৈ ৰিকুৱেষ্ট কৰি পেলাই। গতিকে এই যে মই আগতে কৈ দিছিলোঁ যে 50%
আনকণ্টেষ্ট হ'ব বুলি আচলতে আমি আশা কৰিছিলোঁ 50%, কিন্তু দেখিছোঁ যে ইমানেই বেছি তেওঁলোকৰ দুৰ্বল, তেওঁলোকে আচলতে 100%ই তেওঁলোক ফেইল হৈছে আজিৰ দিনত। গতিকে আমাৰ অসমতো ভাৰতীয় জনতা পাৰ্টীক মানুহে সমৰ্থন বা যথেষ্ট সঁহাৰি আগবঢ়াইছে। অসমত আমি খুব ভাল ৰিজাল্ট দেখুৱাবলৈ সক্ষম হ'ম। শোণিতপুৰ জিলা পৰিষদ আমি গঠন কৰিম, ভাল ৰিজাল্ট দেখুৱাবলৈ সক্ষম হ'ম। আৰু নদুৱাৰত বিনা প্ৰতিদ্বন্দ্বিতাৰ নিৰ্বাচিত হৈ ইতিমধ্যে ভাল ফল নদুৱাৰত দেখুৱালে। ৰাইজৰ সমৰ্থন, ৰাইজৰ সঁহাৰিয়ে আমাক নদুৱাৰত ভাৰতীয় জনতা পাৰ্টীৰ দুৰ্গ হিচাপে আজিৰ দিনটোত আমি থিয় হৈ আছোঁ।